ভাৰতীয় সেনাই পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ হকে নলবাৰীত তিৰংগা যাত্ৰা কাৰ্যসূচী। নলবাৰী জিলা বিজেপি কাৰ্যালয়ৰ পৰা সহস্ৰাধিক ৰাইজে হাতে হাতে তিৰংগা লৈ বিশাল সমদল কৰি ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে এই তিৰংগা যাত্ৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে নলবাৰীৰ ৰাইজ উপস্থিত থাকে। উক্ত তিৰংগা যাত্ৰাৰ অন্ত পৰে নলবাৰী শনি মন্দিৰ চুকত। নলবাৰীত এই তিৰংগা যাত্ৰা অনুষ্ঠিত কৰিছে ভাৰতীয় সৈন্যৰ মনোবল বৃদ্ধিৰ কাৰণে, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শুভেচ্ছা জনাবৰ কাৰণে সকলোৱে ইয়াত গোট খাইছে। যোৱা সময়ত পেহেলগামৰ ঘটনাত যিধৰণে আমাৰ ভাৰতীয় নাৰীৰ কিন্নুৰ অকালতে মচি দিয়া হৈছিল, তাৰ যোগ্য প্ৰত্যুত্তৰ আজি আমাৰ ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে দিছে। আমি ভাৰতীয় সেনাক লৈ গৌৰৱ অনুভৱ কৰো আৰু সেই গৌৰৱৰ অধিকাৰী হিচাপে আমি ভাৰতীয় সেনাক অভিনন্দন জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো। আমি আমাৰ পুৰণা বাছ ষ্টেণ্ডৰ পৰা ইয়ালৈকে হৰি মন্দিৰলৈকে আমি সকলো ৰাইজ ওলাই আহিছো সুন্দৰভাৱে অভিনন্দন দিবৰ বাবে, আৰু হিলদল ভাঙি ৰাইজ ওলাই আহিছে। হাজাৰ হাজাৰ লোক আজি নলবাৰীত ওলাই আহিছে। যিসকলে ওলাই আহিব পৰা নাই তেওঁলোকে ওপৰৰ পৰা এটা অভিনন্দন দিছে আৰু এক ভাৰতীয় হিচাপে তেওঁলোকে সকলোৱে সংকল্প লৈছে যে সন্ত্ৰাসবাদ আমি নিৰ্মূল কৰিম, ভাৰতীয় সেনাৰ গৌৰৱ সদায় উন্নতি। ভাৰতীয় সেনাসকলৰ মনোবল কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে আজি তিৰংগা যাত্ৰা, আমাৰ ভাৰতীয় পতাকাৰ স্বাভিমান, আমাৰ দেশৰ স্বাভিমান অক্ষুণ্ণ থাকক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সেনাই এইধৰণে আমাৰ দেশৰ কাৰণে কাম কৰিব। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.